হেল্ল', হালেলুয়া। গৌৰৱ মই আপোনালোকক আদৰণি জনাব বিচাৰিছোঁ এই বিশেষ দেওবৰীয়া সভাত, আৰু মোৰ বিশ্বাস আছে আপোনালোক উৎসাহিত আছে ঈশ্বৰৰ বাক্য শুনিবৰ বাবে, জানিবৰ বাবে আৰু আগবাঢ়ি যাবৰ বাবে। কিয়নো যিকোনো ব্যক্তিয়ে যিজনে আগবাঢ়িব বিচাৰে তেওঁ বাক্যক বহু প্ৰেম কৰাৰ আৱশ্যক আছে। বাক্যই সেইটো দিব পাৰে যে যিটো নেকি আন কোনোৱে দিব নোৱাৰে, আৰু বাক্যই সেইটো আপোনাক দিব পাৰে যিটো ঈশ্বৰে ইতিমধ্যে দি দিছে। হালেলুয়া। আহক আমি প্ৰাৰ্থনা কৰিম। আমাৰ নিজৰ হাতবিলাক স্বৰ্গৰ ফালে তুলি ল'ম। ধন্যবাদ দিছোঁ প্ৰভু এই সময়ৰ বাবে। আপুনি দয়ালু হয়, আপুনি কৃপালু হয়, আপুনি মহান হয়, সৰ্বশক্তিমান হয়। আপোনাৰ প্ৰেমৰ কোনো সীমা নাই। ধন্যবাদ আপোনাৰ আত্মাৰ আমাৰ জীৱনত সেৱাৰ কৰাৰ বাবে। ধন্যবাদ দিছোঁ লিখিত বাক্য বাইবেলৰ বাবে। ধন্যবাদ এইটো সময় দিয়াৰ বাবে যে আমি আপোনাৰ বাক্যৰ পৰা শিকোঁ আৰু আগবাঢ়ি যাওঁ, দিশ পাওঁ, নিৰ্দেশ পাওঁ, আৰু সেই সকলোবিলাক কৰোঁ নেকি যিবিলাক আপুনি আমাক কৰিবৰ কাৰণে আহ্বান কৰিছে। প্ৰভু, মই প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ সন্তানবিলাকৰ বাবে। এইবিলাকৰ বুজনি চকু মুকলি হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এইবিলাক বাক্য আশা আৰু আনন্দৰে গ্ৰহণ কৰিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। হয় প্ৰভু, এইবিলাকে সঠিক শুনিব, সঠিক বুজিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমেন। হালেলুয়া, 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 হালেলুয়া। আমি যোৱা দেওবাৰ বহুতো গুৰুত্বপূৰ্ণ কথাবিলাক শিকিছিলোঁ, আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে গৈ তাৰ ওপৰত আপোনালোকে ধ্যান কৰিছে আৰু তাৰ দ্বাৰাই জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছে হ'বলা। আমি যোৱা দেওবাৰ কৈছিলোঁ যে আপোনালোকৰ যোগ্যতা ঈশ্বৰৰ পৰা আহে। প্ৰভুৰ প্ৰশংসা হওক। আমি আপোনালোকক কৈছিলোঁ যে আপোনালোকে সকলোবিলাক কৰিব পাৰে, আৰু আপুনি কিয় সকলোবিলাক কৰিব পাৰিব? কিয়নো আপুনি ঈশ্বৰৰ পৰা যোগ্যতা পাইছে। এতিয়া আপুনি কেৱল মনুষ্য নহয়, আপুনি এক নতুন প্ৰাণী হয়। সেইজন মনুষ্য যিজন নেকি মাৰ গৰ্ভৰ পৰা জন্মিছিলে। আপুনি সেইটো নহয়, আপুনি এক নতুন সৃষ্টি হয়। শৰীৰ সেইটোৱে হয়, কিন্তু আপুনি শৰীৰ নহয়, আপুনি আত্মা হয়। আৰু আপোনাৰ যিটো যোগ্যতা হয় এইটো ঈশ্বৰৰ পৰা আহিছে। প্ৰভুৰ প্ৰশংসা হওক। ক'ব পাৰে মোৰ যোগ্যতা ঈশ্বৰৰ পৰা আহিছে আৰু মই সকলোবিলাক কৰিব পাৰোঁ। প্ৰভুৰ প্ৰশংসা হওক। আমি ক'লো যে ঈশ্বৰক পাহৰি নাযাব, আৰু যেতিয়া আপোনালোকে ঈশ্বৰক পাহৰি নাযাব, যেতিয়া প্ৰত্যাহ্বান আহে তেতিয়া মনত ৰাখিব লাগে যে যোগ্যতা আপোনাৰ ভিতৰত কাম কৰি আছে। কোনোবাই ৰুগীয়া হৈ যায়, তেনেকুৱা ঈশ্বৰৰ যোগ্যতাই কাৰ্য কৰি আছে। যেতিয়া শয়তানে সমস্যাৰ সৃষ্টি কৰে তেতিয়া পাহৰি যাব নালাগে, জানিব লাগে যে সেই শয়তানক খেদিবৰ কাৰণে তেওঁৰ যোগ্যতা আছে। প্ৰভুৰ প্ৰশংসা হওক। আমি কলো যে আপুনি অন্ধকাৰৰ ক্ষেত্ৰত নাই, আপুনি ঈশ্বৰৰ প্ৰিয় পুত্ৰৰ পোহৰৰ আছে। আহিবলগীয়া নহয়, পথত নহয়, আপুনি তাত আছে। প্ৰভুৰ প্ৰশংসা হওক। আৰু এটা আমি বাক্য পঢ়ো, 2 Korinthia 4 অধ্যায় আৰু আমি 16 পদৰ পৰা পঢ়িম। হয়, এইটো সুন্দৰ। এই কাৰণে আমি নিৰুৎসাহ নহওঁ। লিখা আছে, আমি নিৰুৎসাহী নহওঁ, আমি পলাই নাযাওঁ, আমি পিঠ দেখুৱাই নিদিওঁ। হালেলুয়া। আমি কেতিয়াও পিঠি নেদেখুৱাওঁ। আমি সদায় থিয় হৈ সন্মুখীন হওঁ, কিয়নো আমি জানো যে বিজয় আমাৰে আছে। আমাৰ কাৰ্য হৈছে থিয় হোৱা, আৰু যিটো বিজয় ইতিমধ্যে ঈশ্বৰে আমাৰ বাবে পাইছে, এই বিজয়টোক আমি আমাৰ পৰিস্থিতিত দেখিবলৈ পাম। এই কাৰণে আমি নিৰুৎসাহ নহওঁ, কিয়নো আমি জানো যে বিজয় আমাৰে হয়। এই কাৰণে আপুনি যিয়ে পৰিস্থিতি নাথাকক কিয় নিৰুৎসাহ নহব। আপুনি জয়তকৈ জয়যুক্ত। আপোনাৰ বিজয় আগতে ঘোষণা কৰা হৈছে, আৰু এই মেচ ফিক্স হৈ গ'ল। এইটো ফিক্স হৈছে আপোনাৰ ফালে, আপুনি বিজয়ী হয়। এই কাৰণে আমি নিৰুৎসাহ নহওঁ, কিন্তু আমাৰ বাহ্যিক পুৰুষ যদিও নষ্ট হৈ গৈছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ গৈছে, ক'বৰ কাৰণে আৰম্ভ কৰি দিছে। তাৰ পাছত আত্মিক সন্তানবিলাকৰ সৈতে কথা বতৰা লৈ আৰম্ভ কৰিলে। যদি আপোনালোকে কৰিন্থিয়া মণ্ডলীৰ বিষয়ে জানে, কৰিন্থিয়াতকৈ অধিক বেয়া নাম থকা মণ্ডলী আন কাৰো নাছিলে। সকলোতকৈ অধিক দ্বন্দ্ব, হাই কাজিয়া, সমস্যা তাতেই হৈছিলে। এই কাৰণে তেওঁ যি ভাষা ব্যৱহাৰ কৰিছে এইটো শিশুৰ নিচিনা লিখিছে।
কিন্তু হয়তো সেইটোৱে হয় যে আপুনি আত্মা হয়, শৰীৰ নহয়। কিন্তু আমাৰ বাহ্যিক পুৰুষ যদিও নষ্ট হৈ গৈছে, তুমি পাৰ্থক্য কৰিবলৈ আৰম্ভ কৰি দিলে লোকবিলাকৰ বুজনিৰ অনুসাৰে। কিন্তু আমাৰ বাহ্যিক পুৰুষ যদিও নষ্ট হৈ গৈছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ গৈছে। প্ৰভু প্ৰশংসা হওক। ইয়াত কৈছে যে যিটো তোমাৰ শৰীৰৰ পচন্দ আছে সেইটো যদি নকৰে, হ'ব পাৰে সেইটো শৰীৰৰ নাশ হৈ যাব পাৰে। ভৌতিক বস্তুৰ অভাৱ হৈছে বুলি অনুভৱ হ'ব পাৰে। কৈছে যে তুমি ঈশ্বৰৰ কাৰ্য কৰা, আত্মাত নিৱেশ কৰিছে, তোমালোকৰ আত্মা বৃদ্ধি হৈ গৈ আছে। সেয়া দিন প্ৰতিদিন নতুন হৈ গৈ আছে। আৰু এইটোৱে আপোনালোকৰ লক্ষ্য হ'ব লাগিব যে আত্মা দিন প্ৰতিদিন নতুন হৈ গৈ থাকিব লাগে। এইটো আপোনালোকৰ লক্ষ্য হ'ব লাগিব। আপোনাৰ ঘৰটো সেই তেতিয়াই নতুন হ'ব যেতিয়া আপোনাৰ আত্মা নতুন হয়। আপুনি সেই তেতিয়াই জিলিকি থকা হ'ব যেতিয়া আপুনি নতুন হ'ব। এজন খ্ৰীষ্টিয়ানে জানিব লাগে যে কোনটো বস্তু নতুন হ'ব লাগে। ঘঁহি ঘঁহি মুখটো নতুন কৰিবলৈ নহয়, বাক্য ভৰাই পূৰ্ণ কৰি দিন প্ৰতিদিন আন্তৰিক পুৰুষ নতুন হ'ব লাগে। আৰু সেই আন্তৰিক পুৰুষ কেনেকৈ নতুন হৈ গৈছে দিন প্ৰতিদিন, যেতিয়া দিন প্ৰতিদিন প্ৰাৰ্থনা কৰি আছে আৰু সেই প্ৰকাশিত বাক্য গ্ৰহণ কৰিছে। প্ৰভুৰ প্ৰশংসা হওক। এতিয়া মই যাব বিচাৰিছো, এইটো সুন্দৰ কিন্তু দৃশ্য বস্তু অলপ দিনীয়া হয়। ভাব তেওঁ সেই ক্লেটবিলাকো কেনেধৰণে চাইছিলে। কিছুমানক লাগে যে ক্লেট গোটেই জীৱন জুৰি হয়। তেওঁবিলাকক এনে লাগে যে সমস্যা আহি গ'ল জীৱন জুৰি থাকিব। নহয়, কিয়নো দৃশ্য বস্তু ক্লেশ অলপ দিনীয়া। ইয়াত দুইটা কথা ক'লে। যিটো ক্লেশ আছে, যিটো প্ৰত্যাহ্বান আছে, এইটো খন্তেকীয়া, এইটো সদায়ৰ বাবে নহয়। কেতিয়া নহ'ব যে সমস্যা সদায়ৰ বাবে হয়, সৰ্বদাৰ বাবে নহয়। এইটো আপোনাৰ ওপৰত হয় যে এইটো কেনেধৰণে ভাবে। যেতিয়া প্ৰত্যাহ্বান হয় তাত লৈ যায়, তেতিয়া তেওঁবিলাকক লাগে যে এইটো জীৱন জুৰিৰ কাৰণে প্ৰত্যাহ্বান আহিছে। নহয়, প্ৰত্যাহ্বান যাবৰ বাবে আহিছে। হয়, ক'ব পাৰে মোৰ পাছে পাছে প্ৰত্যাহ্বান যাবৰ বাবে আহিছে। আকৌ সাহসী হৈ কওক, মোৰ বিশ্বাস আছে আপোনালোক কৈছে প্ৰত্যাহ্বান যাবৰ বাবে আহিছে। এতিয়া আপুনি প্ৰত্যাহ্বানক দেখে সকলোতকৈ প্ৰথম কাৰ্য কি হয়? এই প্ৰত্যাহ্বান এইটো যাবৰ কাৰণে আহিছে। সেই প্ৰত্যাহ্বান স্থিৰ থাকিবৰ কাৰণে অহা নাই, এইটো যাবৰ বাবে আহিছে। সেইটো যিয়ে নহওক কিয়, সেইটো চৰকাৰী প্ৰত্যাহ্বান হ'ব পাৰে, ভৌতিক প্ৰত্যাহ্বান, শাৰীৰিক প্ৰত্যাহ্বান হ'ব পাৰে, সেইটো ঋণৰ প্ৰত্যাহ্বান, ভুল ব্যক্তিৰ লগত বিয়া হৈ গৈছে, আপোনাক লাগিছে সন্তানবিলাক ভুল পথত গৈছে, স্বামীয়ে ভুল কৰিছে, পত্নীয়ে ভুল কৰিছে। সকলো ক্লেশ খন্তেকীয়া হয়। স্বামী আহি ক'ব পাৰে যে মই তোমাক বিবাহ বিচ্ছেদ কৰিম, এইটো স্থায়ী নহয়। আপোনাৰ পত্নীয়ে ক'ব পাৰে যে মই এৰি যাব বিচাৰিছো, এইটো স্থায়ী নহয়, এইটো খন্তেকীয়া হয়। কি হয়? আপোনাৰ আচৰণ যি হয়, প্ৰত্যাহ্বান যিটো আহিছে খন্তেকীয়া হয়, এইটো যাবৰ বাবে আহিছে। সেইটো দ্বাৰা আপুনি হাৰ মানি নলওক। ডক্টৰে কৈ দিলে কেঞ্চাৰ আছে আৰু আপুনি কয় মই মৰি গ'লো। নহয়, এইটো খন্তেকীয়া হয়। যিটো সেয়ে প্ৰথমে যি প্ৰত্যাহ্বান, যিটো সময়সীমা আছে, এইটো কি হয়? খন্তেকীয়া হয়। আবাৰ চবেতো আপুনি এইটো এনেকৈ ওলাই যাব। প্ৰভুৰ প্ৰশংসা হওক। প্ৰথমে যিটো আপোনাৰ আচৰণ আছে, আৰু দ্বিতীয়টো ক'লে আমাৰ খন্তেকীয়া অলপ দিনীয়া ক্লেশ। চব ক'লে যে এই ক্লেশ গধুৰ নহয়, লঘু হয়। ভাবি চাওক যে তেনেহ'লে তেওঁৰ মানসিকতা কি আছিলে? প্ৰয়োজন ব্যক্তি সেইজন হয় যিজনে তাতকৈ অধিক কোনো ক্লেশ সহন কৰা নাই। সাক্ষ্য দিছে যে কিমানবাৰ তেওঁ জেলত বন্ধ হৈছিলে, কিমানবাৰ লোকবিলাকে তেওঁক মাৰি পিটি এৰি দিছিলে, মৰি গ'ল, কিমান তেওঁ সাপে কামুৰিলে, জাহাজত আছিলে, জাহাজ ডুবি গ'ল। এইজন ব্যক্তি যি নেকি ক্লেশৰ কথা কৈছে, ক্লেশ উঠালো, তেনে কওঁ যে পৌলৰ সৈতে আহি কথা বতৰা কৰক। পৌলৰ যি প্ৰত্যাহ্বান আছে আৰু আপোনাৰ যি প্ৰত্যাহ্বান, তাৰ পত্ৰ লিখক। আপোনাৰ প্ৰত্যাহ্বান হ'ব পাৰে পৌলৰ সন্মুখত 1% নালাগিব পাৰে। আৰু এই ব্যক্তিজনে ক'লে যে আমাৰ বুলি কোৱা নাই, তোমালোকৰ বুলি কৈছে। তেওঁ কৈছে যে তেওঁ বছৰ ধৰি জেলত বন্ধ আছিলে। তেওঁ ক'লে যে আমাৰ অলপ দিনীয়া ক্লেশ, এইটো আমাৰ বাবে হয়, এইটো সুন্দৰ। কওক যে আমাৰ অলপ দিনীয়া খন্তেকীয়া ক্লেশ আমাৰ বাবে, তাৰমানে এই প্ৰত্যাহ্বান আপোনাৰ অগ্ৰগতিৰ বাবে। আমাৰ খন্তেকীয়া অলপ দিনীয়া ক্লেশ যি আমাৰ বাবে, ক'ব পাৰে অধিক হয়। আমি ইংৰাজীত চাম যাতে ইয়াক আমি অধিককৈ বুজিব পাৰোঁ। 2 কৰিন্থিয়া 4:17 এই হেতুকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকো। হয়, এই প্ৰত্যাহ্বান আপোনাৰ কাৰণে কাৰ্য কৰি আছে।
আপোনাৰ বিৰুদ্ধে কাৰ্য কৰা নাই। সুন্দৰ। ইংৰাজীত এইটো কাৰণে দেখুৱাব বিচাৰিছোঁ, এইটো যি নেকি গৌৰৱ সাধন কৰে, এইটো যি কৰিছে এইটো আমাৰ কাৰণে কৰিছে, এইটো প্ৰত্যাহ্বান যি নেকি গৌৰৱ সাধন কৰে। ও ও ও ও এই প্ৰত্যাহ্বান আপোনাৰ হৈ কাৰ্য কৰিছে, আপোনাৰ বিৰুদ্ধে কাৰ্য কৰা নাই। মানসিকতা চাওক, হিন্দীত হ'ব পাৰে এনেধৰণে নাই, কিন্তু এই শব্দ যি আপোনালোকে দেখুৱাব বিচাৰিছিলোঁ আপোনালোকে চাব পাৰে। গৌৰৱ সাধন কৰিছে, কিন্তু অদৃশ্য বস্তু অনন্ত কলীয়া প্ৰভুৰ প্ৰশংসা হওক। তেওঁ কি কৈছে? তেওঁ আমাৰ কাৰণে অত্যাধিক অনন্ত গৌৰৱ সাধন কৰিছে। প্ৰভুৰ প্ৰশংসা হওক। তাত লিখিছে যে অনন্ত কলীয়া গৌৰৱ সাধন কৰিছে। তেওঁ ইয়াত শব্দ ব্যৱহাৰ কৰিছে লঘু ক্লেশ, আৰু ইয়াত তেওঁ লিখিছে হিন্দীতে এইটো বাদ পৰি গ'ল। তুলনাত কৈছে, প্ৰথম শব্দ তেওঁ কৈছে অলপ লঘু ক্লেশ খন্তেকীয়া, আৰু যি ইয়াত গৌৰৱ আছে সেয়া অধিককৈ অনন্ত কলীয়া হয়। কিয়নো এইটো এনেধৰণে হ'ব লাগে যে আমাৰ খন্তেকীয়া লঘু ক্লেশে আমাৰ নিমিত্তে কাৰ্য কৰে আৰু অতি অধিককৈ অনন্ত কলীয়া গধুৰ গৌৰৱ সাধন কৰি যায়। প্ৰশংসা হওক, হালেলুয়া। তাৰ মানে আপুনি প্ৰত্যাহ্বানত যদি আছে, ইয়াতকৈ অধিক আপুনি প্ৰত্যাহ্বানত গৌৰৱ পাব। প্ৰভুৰ প্ৰশংসা হওক। অনন্ত কলীয়া গধুৰ গৌৰৱ পাব। ভাবি চাওক, প্ৰতিজন বিশ্বাসীৰ যি যুদ্ধ আপুনি জয়ী হয়, ঈশ্বৰে আপোনাক অগ্ৰাধিকাৰ দিয়ে। প্ৰভুৰ প্ৰশংসা হওক। ঈশ্বৰে অগ্ৰাধিকাৰ দিয়ে। হালেলুয়া, হালেলুয়া। এতিয়া অলপ আগতে ধুলে লৈ গৈছিলে আমাৰ বাস্তৱিকতাসমূহ বিতৰণ কৰিবৰ কাৰণে। সুন্দৰ, তাত ভাল সাক্ষ্য আছিলে। এইটো তাতে এনেকৈ কৰি দিলে, আমদাৰীয়ে ধৰুৱাই দিলে, এইটো কৰি দিলে, সেইটো কৰি দিলে, কিন্তু লোকবিলাকে ভয় নাখালে। আমদাৰৰ সৈতে আগতেও সাক্ষ্য দিলে, পুলিচ ইন্সপেক্টৰ আগতো সাক্ষ্য দিলে। এতিয়া বাতৰি কাকতো খবৰ আহিলে যে তেওঁবিলাক কি ক'লে, মই কওঁ হয়, তেওঁ এইটো কি উৎপন্ন কৰি গৈছে? অনন্ত গধুৰ গৌৰৱ, সঠিক গৌৰৱ। আপোনালোকে তুলনা চাব পাৰে। ক্লেশক কি ক'লে? লঘু। গৌৰৱ কি ক'লে? গধুৰ গৌৰৱ। সেইকাৰণে মই আপোনালোকক ইংৰাজী দেখুৱাব বিচাৰিছিলোঁ। দৃশ্য বস্তু গৌৰৱ গধুৰ। যিটো গৌৰৱ আছে সেইটো ক্লেশৰ তুলনাত এইটো বহু গুণে অধিক হয়, আৰু এইটো গৌৰৱ অনন্ত কলীয়া হয়। তেওঁ ক'লে যে অনন্ত কলীয়া। আপোনালোকে চাব পাৰে যিটো তাত তুলনা আছে। ক্লেশ এইটো ক'লে যে লঘু খন্তেকীয়া, তেওঁ ক'লে যে গৌৰৱ যি সৰ্বদাৰ বাবে গধুৰ। এইটো আমাৰ টকীয়া হয় নাহে তেতিয়ালৈকে তাৰ সেইটো টকীয়া নহয়। এটা দেশৰ সৈনিকে বহুতো তেওঁ টকীয়া লগাই ৰাখিছিলে। তেওঁৰ মন্তব্য দিলে যে তেতিয়া যুদ্ধ কৰা নাই, যুদ্ধত যোৱা নাই, তেওঁ ক'ৰ পৰা পালে? যদি আপুনি কোনো প্ৰত্যাহ্বানৰ মাজে যোৱা নাই, তেনেহ'লে সেই টকীয়া ক'ৰ পৰা পাব? আৰু ঈশ্বৰে সুসজ্জিত মণ্ডলীৰ বাবে আহি আছে। তাৰমানে মণ্ডলীয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। তো সেই প্ৰত্যাহ্বান কিব? সেই প্ৰত্যাহ্বানে আমাৰ কাৰণে কাৰ্য কৰিব। প্ৰভুৰ প্ৰশংসা হ'ল। আমাৰ বাবে কাৰ্য কৰিব। বিশ্বাস কৰি ল'ম যে এওঁবিলাকৰ সৈতে একো নাই সমস্যা পেলাবৰ কাৰণে। চাওক, জগতৰ লগত একোৱে নাই আমাক সমস্যা পেলাবৰ বাবে। জগতত ৰখাবৰ বাবে আমাৰ একোৱেই নাই। জগতে আমাক ৰখাব নোৱাৰে। জগতখনো গোটেই প্ৰভু যীশুখ্ৰীষ্টৰ বাৰ্তা শুনিব লাগিব, গ্ৰহণ কৰিব লাগিব। এইবিলাক কৈছে প্ৰতি এজনে আঁঠু ল'ব আৰু প্ৰতি জিভাই অংগীকাৰ কৰিব যীশুখ্ৰীষ্ট প্ৰভু হয়। ঈশ্বৰৰ দ্বাৰা দিয়া মণ্ডলীলৈ এটা কথা হয়। মোৰ বিশ্বাস আছে যিটো আমাৰ পালক খ্ৰীষ্টৰ সৈতে গ্ল'বেল ডে অফ প্ৰেয়াৰ আছিলে, একদিনা পালকে যেতিয়া প্ৰাৰ্থনা কৰিছিলে, যিটো বাক্য কৈছিলে, ভিতৰৰ পৰা মোৰ আত্মা দৌৰিছিলে। পালকে ক'লে যে এইটো নিৰ্ধাৰিত সময় হয় দেশত অনুগ্ৰহ কৰিবৰ কাৰণে, দয়া কৰিবৰ কাৰণে। আৰু এদিন পূৰ্বে পালকে কৈছিলে ঈশ্বৰে প্ৰস্তুত কৰিছে যে দেশবিলাকক বচাবৰ বাবে। হয়, মই উল্লাসিত। এইটো বছৰ আমাৰ হয় কিহৰ? পূৰ্ণতাৰ। আৰু আমাৰ কাৰ্যত কি হৈছে যে শুভবাৰ্তা কাৰ্য সম্পূৰ্ণৰূপে সমাপ্ত কৰিছোঁ। এতিয়া পৰৱৰ্তী প্ৰশ্ন হয় যে এই কথাবিলাক আপোনালোকক আমি কিয় শিকাইছোঁ? আমি আপোনালোকক কৈছোঁ যে আপোনালোক মহান হয়। আমি আপোনালোকক সকলোবিলাক কৈ আছোঁ যে সকলোবিলাক কৰিব পাৰে। কিয় আমি আপোনালোকক কৈ আছোঁ যে আপোনালোকৰ যোগ্যতা ঈশ্বৰৰ পৰা হয়। যে আপুনি শ্ৰেণীত 1 নম্বৰ আহি যায়, যিটো নেকি ভাল হ'ব। চাকৰিত আপুনি নম্বৰ 1 হৈ যাব, যিটো নেকি ভাল হ'ব। এইটো নেকি আপোনাৰ ব্যৱসায় বাঢ়ি যায়, যিটো হ'ব। সকলোবিলাক কথা এই কাৰণে আপোনালোকক কোৱা হৈছে যে আপোনালোকে মিলমিলাপৰ সেৱা ভালকৈ কৰিব পাৰে। আমাক সকলোকে মিলমিলাপৰ কাৰ্যত আহ্বান কৰা হৈছে। আমাক সকলোকে আনলৈ এই জ্ঞানক, ঈশ্বৰে আমাক এই জ্ঞান দিছে, ঈশ্বৰে আমাক লৈ দয়া কৰিছে।
এই প্ৰেম এই দয়াক আমি আনলৈ লৈ যাব পাৰোঁ। পালক খ্ৰীষ্টৰ যোগ্যতা আমালৈ লৈ আহিলে, যেনেকৈ মই যোগ্যতা সেই আপোনালোকলৈ দিছোঁ। শুভবাৰ্তাৰ যোগ্যতা প্ৰশংসা হওক, হালেলুয়া। মনত ৰাখিব, এইটো শুভবাৰ্তাৰ বিষয়ে হয় না খবৰৰ বিষয়ে, খবৰৰ বিষয়ে হয়। আপোনাক কয় যে কি কৰি আছে, ক'ব লাগে যে খবৰ দি আছো। এইটো ঘটনা 2000 বছৰ আগতে হৈছিলে, তাৰ খবৰ মই দি আছো। প্ৰশংসা হওক, হালেলুয়া। সৰল হয়, এইটো খবৰ হয়, শুভ খবৰ হয়। কিন্তু ভয় নাখাব, ধ্যান দিব লাগে যে এই খবৰটো আপুনি প্ৰচাৰ কৰি আছে নে কৰা নাই। যিবিলাকৰ সৈতে এটা খবৰ আছে, যিটো নেকি ষ্টুডিঅ'ত বহি তেওঁবিলাকে বনাইছে, খবৰ কাৰণে প্ৰতাৰণা হৈ বনাইছে। সকলোবিলাক খবৰৰ খেল হয় ভাই আৰু ভনীসকল। কোনো কি হৈ যাওক, ঈশ্বৰৰ এক প্ৰতিপাদনকাৰী জগততে খবৰৰ ষ্টেচন আছে। সকলোতকৈ অধিক পইচা উপাৰ্জন কোনে কৰি আছে? নিউজ ষ্টেচনবিলাক। সকলোতকৈ অধিক পইচা তেওঁবিলাক উপাৰ্জন কৰি আছে। টিভিত গুচি গ'লে শাস্ত্ৰে ইমান পইচা উপাৰ্জন কৰা নাই, কিয়নো লোকবিলাকক খবৰ লাগে, বাতৰি কাকত লাগে, খবৰ লাগে। যি নেকি এডভাৰটাইজবিলাক আছে, সেই সকলোবিলাক খবৰৰ ওচৰলৈ যায়। অধিককৈ অধিক আমোদজনক নিউজ চেনেলবিলাকে উৎপন্ন কৰে। ইমান মিছা চলচ্চিত্ৰ দেখাব নোৱাৰে, সিমানটো সেই খবৰত দেখুৱায়। সকলোতকৈ অধিক বিজ্ঞাপন তেওঁবিলাকৰ ওচৰতে আহে। আপোনালোকক কৈছোঁ যে মনুষ্য খবৰ লাগে, যিটো খবৰ লাগে, যিটো তাৰ দ্বাৰা তোৰ ভাল হ'ব, আপোনাৰ মোৰ সৈতে আছে খবৰটো। আৰু সেইটো কি হয়? সেইটো হৈছে ভাল খবৰ। প্ৰশংসা হওক, হালেলুয়া। আমি ভাল খবৰক প্ৰিয় পাওঁ। যি কথা হয়, যিটো মোক উৎসাহিত কৰে যে মোৰ সৈতে এটা খবৰ আছে, মোৰ সৈতে এটা বাতৰি আছে, বাতৰি পত্ৰ এইটো কাৰ্য কৰিব লাগিব, মই এইটো কাৰ্যটো কৰিব, খবৰটো লৈ যাব লাগিব। এইটো ভাল খবৰ আপুনি শুনি উৎসাহিত হৈছে। প্ৰতিবেদনকাৰী এইটোৱেই কৰে। ক'ৰবাত কিবা ঘটনা পায়, কিবা খবৰ পায়, খবৰটোক তেওঁ বিয়পাই দিয়ে। আপুনি খবৰ পালে যে 2000 বছৰ আগতে যীশুখ্ৰীষ্ট আহিছিলে, আপোনাক প্ৰেম কৰিলে, আপোনাৰ কাৰণে মৰিলে, আপোনাৰ কাৰণে কবৰস্থ কৰা হ'ল, আপোনাৰ কাৰণে জি উঠিলে, আপোনাক পবিত্ৰ নিষ্কলংক বনাই দিলে, আপোনাক তেওঁৰ যোগ্যতা দি দিলে, তাক জয়যুক্ত বনাই দিলে, আপোনাক তেওঁৰ মন্দিৰ বনাই দিলে। অ' হালেলুয়া। এতিয়া আপুনি কি কৰি আছে? এই খবৰক বিয়পাই আছে। হালেলুয়া। সঠিক খবৰ বিয়পাব তেওঁৰ সৈতে। এয়া খবৰ অধিক বিয়পাতকৈ অধিক সফলতা হ'ব, অধিক সমৃদ্ধি হ'ব। আৰু মই কৈছোঁ যে অধিক সফলতা হ'ব, সমৃদ্ধি হ'ব। মই এতিয়া শিশুৰ নিচিনা কথা বতৰা কৈছোঁ, কিয়নো তাৰ কোনো তুলনা নাই। ন্যায় হ'ব, কিয়নো যি খবৰ বিয়পাই আছে, তাইবিলাক কৈছে তেওঁবিলাকে লাগিছে তেওঁলোকে ভুল খবৰ বিয়পায়, ডাঙৰ অংকুৰ হৈ গ'ল, অধিক পইচা আহি গ'ল। চিন্তা নকৰক, তেওঁলোকৰ অধিক ন্যায় হ'ব। আৰু মোক লাগিছে যে অধিক ন্যায় তেওঁবিলাকৰ এই নিউজ এংকৰবিলাকৰ কাৰণে হ'ব। প্ৰশংসা হওক, কিয়নো খবৰ এইবিলাকৰ সৈতে আছিলে। কিন্তু ঠিক সেইদৰে আমাৰো অধিক ন্যায় আমাৰেই হ'ব ভাই আৰু ভনীসকল, কিয়নো এই খবৰ আমাক দিয়া হৈছে, আমাক এই খবৰ দিয়া হৈছে, এইটো আমাক খবৰ দিয়া হৈছে। লোক আছে যিনে খবৰ তেওঁবিলাকে বাতৰি কাকতত দিয়ে। এজন ল'ৰাই এগৰাকী ছোৱালীক প্ৰেম কৰে, সকলো জেগাত তেওঁবিলাকে লিখিব বিচাৰে, মই ইয়াক প্ৰেম কৰো, সেইটো লিখিব, হাততো লিখি ল'ব, married B, love B, মই কাৰো নাম নল'ম। প্ৰশংসা হওক, তেওঁলোকে এইটো খবৰ বিয়পাইছে, খবৰটো বিয়পাই আছে। কোন এগৰাকী মহিলা হয়, পুৰুষ হয়, তেওঁলোকে ইজনে সিজনক খবৰ বিয়পায়। তেওঁলোকে খবৰ বিয়পাব লাগিব ইজনে যীশুখ্ৰীষ্টৰ ভাল খবৰৰ। প্ৰশংসা হওক, হালেলুয়া। আৰু যিটো পৰৱৰ্তী যিটো মোৰ বিষয় হয় ইয়াতে, যে কেনেকৈ আমি 7টা পদক্ষেপ আত্মা জয় কৰিবৰ বাবে, কিয়নো আত্মা জয় কৰাটো কেৱল আৱশ্যকীয় নহয়, বাধ্যতামূলক হয়। এইটো খবৰ আমাক দিয়া হৈছে। মোৰ সৈতে এটা খবৰ আছে, মোৰ সৈতে এটা খবৰ আছে, মোৰ সৈতে এটা বাতৰি আছে, আৰু মোৰ সৈতে এটা ভাল বাতৰি আছে। প্ৰশংসা হওক। সেই পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, তোমালোকে যীশুৰ ওচৰত আহা আৰু যীশুৱে তোমালোকক শান্তি আৰু জিৰণি দিব। টিভিৰ খবৰ শুনি ভয় খাব, যীশুখ্ৰীষ্টৰ খবৰ শুনি বিশ্বাস বৃদ্ধি হ'ব। টিভি আৰু বাতৰি কাকতৰ খবৰ শুনি খং উঠিব, প্ৰভু যীশুখ্ৰীষ্টৰ খবৰ শুনি আনন্দ পাব। আপুনি বাছনি কৰিব লাগিব যে সেই খবৰ বিয়পাই থাকিব। টিভি ক'ব যে তোমালোকে শুনিলানে কি হ'ল, যুদ্ধ হৈ গ'ল, কওঁ যে এই খবৰ আপোনালোকে বিয়পাব নালাগে। আপুনি এই যুদ্ধৰ মাজতো যিয়ে নহওক কিয় এইটো হ'বলৈ দিয়ক যে আপোনাৰ সৈতে এটাই খবৰ আছে। এইটো কি হ'ব লাগিব? যে শুভবাৰ্তাৰ খবৰ, ভাল বাতৰি, যীশুখ্ৰীষ্টৰ। প্ৰভুৰ প্ৰশংসা হওক। এইটোৱে যি মই এইটোৱে কৰোঁ। ভাৰত পাকিস্তানৰ যুদ্ধ চলি আছিলে, জানো আছিলে নে নাই? আছিলেতো কিমান দিনৰ আছিলে, তাৰ বিষয়ে কথা বতৰা কৰা নাছিলোঁ।
মই কাৰ কথা কৈছিলোঁ? শুভবাৰ্তাৰ। মই মোৰ সময় নষ্ট কৰিব বিচৰা নাছিলোঁ। মই নিউজ ষ্টেচন নহয়, গৈ সেই নিউজ ষ্টেচন হৈ যাওঁ, জগতৰ খবৰ আপোনালৈ লৈ আহোঁ। জগতৰ খবৰ আনিবৰ কাৰণে আপোনাৰ সৈতে 1,00,000 টিভি ষ্টেচন আছে নে নাই? কিন্তু ঈশ্বৰৰ খবৰ আনিবৰ কাৰণে হ'ব পাৰে মই এটাই ষ্টেচন হওঁ, প্ৰভুৰ প্ৰশংসা হওক। সেইটোৱে কাৰ্য কৰিম যিটো মোক কৰিবলৈ কোৱা হৈছে। মই সিফালৰ খবৰ লৈ আহি ক'বলৈ নাই, এতিয়ালৈকে সেইবিলাকৰ সৈতে মোৰ কোনো লেনদেন নাই, এতিয়ালৈকে সেই খবৰবিলাক সলনি কৰিবৰ কাৰণে একো নকৰোঁ। তেতিয়ালৈকে মই খবৰটো আপোনালোকলৈ লৈ নাহোঁ। খবৰ প্ৰশংসা হওক, হালেলুয়া। যিটো আত্মা জয় কৰিবৰ কাৰণে আছে, সেইটো 7টা পদক্ষেপ অতি শীঘ্ৰেকৈ কৈ দিম। আত্মা জয় কৰাক সিদ্ধ কৰিম। 2টা অংশ আছে। প্ৰথমটো হৈছে আপুনি আপোনাৰ সৈতে কি কৰিব, আনৰ সৈতে কি কৰিব। জয় কৰাত আপোনালোকে জানে যেতিয়া আপোনালোকৰ চুলি কাটিবলৈ হয়, সকলোতকৈ আগত আপুনি কিটো কাৰ্য কৰে? কটাৰী বা কেঁচি, ঠিক আছে নহয় জানো? কেঁচিৰ ওপৰত কাৰ্য নকৰাকৈ চুলিৰ ওপৰত কাৰ্য কৰাটো অসাৰ হয়। তাত 2টা পদক্ষেপ আছে, আপোনাৰ কাম কাৰ্য কৰক। আনটো হৈছে সেইটোৰ ওপৰত কাৰ্য কৰা যিটো আপুনি জয়ী হৈছে। মই অতি শীঘ্ৰকৈ আপোনালোকক 15 মিনিট ক'বলৈ গৈ আছোঁ। সকলোবিলাকক লিখি লওক, আবৃত্তি কৰি লওক, শুনি লওক। এই সকলো যিবিলাক কোৱা হৈছে এইবিলাকৰ কাৰণে কোৱা হৈছে। আপুনি সকলোবিলাক কৰিব পাৰে, কাৰণ আপোনাৰ ঈশ্বৰৰ যোগ্যতা আছে। আত্মা জয় কৰিবৰ কাৰণে ঈশ্বৰৰ যোগ্যতাহে আৱশ্যক আছে। কোনো ব্যক্তিয়ে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা ঈশ্বৰৰ যোগ্যতাৰ অনুসাৰে প্ৰচাৰ কৰিব নোৱাৰে, প্ৰভাৱিত হ'ব নোৱাৰে না হ'ব নোৱাৰিব। যীশুখ্ৰীষ্টই ক'লে তোমালোকে মোৰ অবিহনে একো কৰিব নোৱাৰে। খবৰ প্ৰশংসা হওক, হওক যে আপোনালোকে বুজি পাইছে ঈশ্বৰ আপোনালোকৰ সৈতে আছে। হালেলুয়া, হালেলুয়া। প্ৰথম পাঠ প্ৰথমে যিটো গণনা হিচাপে চাওক। আপুনি কয় যে 25 জন, নহয়, তাতোতকৈ অধিক গণনাৰ সীমাৰ বাহিৰত সেই লোকবিলাক প্ৰথম পাঠ চলি আছে, তাত প্ৰথম কথা নাই। যিটো আত্মা জয় কৰাৰ যিটো জীৱন আছে, বহুত প্ৰভাৱী হ'ব পাৰে। বহুত প্ৰশংসা হওক, বহুত প্ৰভাৱিত হ'ব পাৰে। প্ৰভাৱী আত্মা জয়কাৰী হওঁ। আপোনালোকক কৈছে যে প্ৰভাৱী আত্মা জয় কৰোঁতা, আত্মা জয়কাৰী। যেতিয়া আমাৰ বিহাৰত ক্ৰুচেড আছিলে, মই বিহাৰৰ পৰা আগত আমাৰ যি বিহাৰত মাটিডোখৰ আছিলে, এই ক্ৰুচেডৰ পাছত আন কোনোবা এজনে আৰু ডোখৰ মাটি দি দিলে। প্ৰভুৰ প্ৰশংসা হওক। প্ৰভাৱিত আত্মা জয়কাৰী দিলে। তেওঁ ক'লে যে বাক্যত মই বহু আনন্দ পালোঁ। ক'লে নহয়, যিটো পালকে কৈ গৈছে তাকে কৰিম। আৰু তেওঁ নিজৰ মাটিডোখৰ দি দিলে যে মই ইয়াত আপোনাৰ সৈতে মণ্ডলী বনাম। চাওক, ঘণ্টা প্ৰচাৰ কৰিলোঁ, তাত প্ৰভাৱী আত্মা জয়কাৰী। তাৰ পাছত ক'লো যে কোনে কোনে পালক হ'ব, লিডাৰ হ'ব, সকলো এইদৰে হাত থিয় হৈ গ'ল। দিনত প্ৰশংসা হওক। বিশেষকৈ আপুনি প্ৰভাৱী আত্মা জয়কাৰী লোক হ'ব পাৰে। প্ৰচাৰ কৰিলে 3,000 লোক যোগ হৈ গ'ল। দুনাই প্ৰচাৰ কৰিলে 5,000 যোগ হৈ গ'ল। মই প্ৰভাৱী আত্মা জয়কাৰী লোক হওঁ। প্ৰভুৰ প্ৰশংসা হওক। এক প্ৰভাৱী আত্মা জয়কাৰী ব্যক্তি হ'বৰ বাবে নিৰন্তৰ উৎসাহটো বহুত আৱশ্যক হয়। কোৱা হয় যে এতিয়া মই কথাটো আৰম্ভ কৰা নাই, মৌলিক কথা কৈ আছো। আপোনাৰ সৈতে নিৰন্তৰ উৎসাহীৰ আৱশ্যক আছে। একেৰাহে নিৰুৎসাহ হ'ব নোৱাৰে। পাহৰি যাওক কোনে কি কৰিছে পাহৰি যাওক। জীৱনৰ আনন্দ ল'বৰ কাৰণে আৰম্ভ কৰি দিয়ক। ঈশ্বৰৰ জীৱন আমাক আনন্দৰ বাবে দিছে। প্ৰভুৰ প্ৰশংসা হওক। উৎসাহক বচাই ৰাখক, সুস্থ ৰাখক। হালেলুয়া। ঠিক আছে, আমি কোনোবা এখন আনন্দৰ বিষয়ে কথা বতৰা কৰিম। সেইদিনাখনৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগিব যে 6 ঘণ্টাৰ সভা হয়। লোকবিলাকে ভুলতে নিজৰ আনন্দ আনক দি দিয়ে। নিৰন্তৰ তেওঁবিলাকৰ আনন্দ কম হৈ যায়। তেওঁ এনেকৈ কৰিছে, কিয় কৰিছে? যাৰ যি মন আহিছে কৰিবলৈ দিয়ক, আপুনি আনন্দিত থাকক। প্ৰশংসা হওক। বিশ্বাস আছে আপোনাৰ সহায় হ'ব। তেনেহ'লে প্ৰথম কথা কি হয়? নিজৰ সৈতে কি কৰিব লাগে, তাৰপিছত আনৰ সৈতে কি কৰিব লাগে। কথাৰ প্ৰথম পইণ্ট হৈছে নিৰন্তৰে একেৰাহে উদ্ধাৰৰ প্ৰাৰ্থনা কৰক। আপুনি প্ৰভাৱিত আত্মা জয়কাৰী হ'ব বিচাৰিছে, হ'ব লাগিব। আপুনি হয় যে মই প্ৰভাৱিত আত্মা জয়কাৰী লোক হওঁ। প্ৰথম কথা হৈছে আমি কিয় কৈ আছো? আত্মা জয় কৰাৰ উৎসাহ নিৰন্তৰ বনাই ৰাখিব লাগিব। আপুনি উৎসাহৰ কথা বনাই ৰাখিব। কথা হৈছে তোমাৰ উদ্ধাৰৰ বাবে নিৰন্তৰ প্ৰাৰ্থনা কৰক। কথা হয় জয় কৰাৰ যি সামগ্ৰী আছে তাক পঢ়ক, বাৰ্তাবিলাকো শুনক। পালকৰ এটা কিতাপ আছে, জইন দ্য চেৰিয়ট, মিছনাৰী খ্ৰীষ্টিয়ান। এইবিলাক বাৰ্তা হয় তোমাৰ জয়কাৰী পালক। তোমাৰ জয় কৰাৰ বাৰ্তাবিলাকো পঢ়ক, বিলাকৰ কাহিনীবিলাক শুনক। খ্ৰীষ্টক চাওক কেনেকৈ তেওঁ আত্মা জয় কৰিলে। কাহিনী পঢ়ক, কৰ্মৰ কাহিনীবিলাক পঢ়ক, বিলাকৰ বিষয়ে পঢ়ক যি আত্মা জয় কৰাৰ বিষয়ে কৈছে। দ্বিতীয়টো, আত্মা জয় কৰাৰ গতিবিধিত জড়িত হৈ যাওক।
মণ্ডলীৰ কাৰ্যক্ৰম আছে, আউটৰিচ প্ৰগ্ৰাম আছে। ক্ৰাইষ্ট এম্বেচি ধন্যবাদ হওক যে তাত সদায় আউটৰিচ প্ৰগ্ৰাম হৈ থাকে। বিশ্বাস আউটৰিচ সদায় চলি আছে। চেলৰ আউটৰিচ, চাৰ্চৰ যি আউটৰিচ আছে, আউটৰিচৰ গতিবিধিত আপুনি জড়িত হৈ যাওক। তাক আৰু লোকবিলাকক কওক আপুনি ৰাতিপুৱা আৰু যদি আপুনি গধূলিৰ সেৱাত আহিছে তেনেহ'লে আপুনি বুধবাৰৰ সেৱাৰ কাৰণে প্ৰস্তুত কৰিব পাৰে। সকলোবিলাক আউটৰিচ প্ৰগ্ৰাম হয়। এয়া আউটৰিচ গতিবিধিবিলাকত জড়িত হওক। চতুৰ্থ হৈছে সমাজ জয় কৰিবৰ কাৰণে সামগ্ৰীবিলাক নিজৰ কাষত ৰাখক। বাস্তৱিকতা সংগ্ৰহ হয়, স্কুল মেগাজিন আছে, আপোনাৰ সৈতে ৰাখক, আপোনাৰ সহায় কৰিব পাৰে। আপুনি কাৰোবাৰ সৈতে কথা বতৰা আৰম্ভ কৰিব পাৰে। বহুত আৱশ্যক হয় যে এইটো আপোনালোকৰ তাত থাকক। পঞ্চমটো হৈছে একেৰাহে সমাজ জয় কৰাৰ সাক্ষ্যবিলাক শুনক। কেনেকৈ কোনে কাক যীশুখ্ৰীষ্টলৈ আহিলে, প্ৰভুৰ প্ৰশংসা হওক। সাক্ষ্যবিলাক শুনক। লোকবিলাক যীশুখ্ৰীষ্টলৈ আহিলে এইটোও কৰক। তোমালোক যীশুখ্ৰীষ্টলৈ কেনেকৈ আহিলা? এতিয়া মই লোকবিলাকক লগ পাওঁ তাতে কওঁ যে যীশুখ্ৰীষ্টলৈ তোমালোক কেনেকৈ আহিলা? বস্তুৱে আপোনালোক উৎসাহিত কৰিলে মই সদায় লোকবিলাকক সুধিব বিচাৰোঁ। মই গম পাওঁ যে হয় এতিয়া যীশুখ্ৰীষ্টৰ জীৱন সলনি কৰি আছে। প্ৰশংসা হওক। হৈছে খ্ৰীষ্টৰ শীঘ্ৰে আগমনৰ কাৰণে সচেতন থাকক। তো এইটোৱে হয় যে যীশুখ্ৰীষ্টৰ শীঘ্ৰে হ'ব। হালেলুয়া। তাৰ পাছত সপ্তমটো হৈছে জয় কৰালৈ কৌশলক আলোচনা কৰক। তাত আনন্দ কৰক। প্ৰশংসা হওক। জয় কৰাৰ পৰিকল্পনা কৰক। আপোনাৰ বন্ধু আছে, দুইজন মিলি পৰিকল্পনা কৰি আছে। দুইজনে যথেষ্ট হয়। দুইজন মিলি 1000টা লৈ আহিব পাৰে, 1000 লৈ আহিব পাৰে। তাৰ আঁচনি পৰিকল্পনা কৰক। কি কৰিব পাৰে? প্ৰশংসা হওক। 7 নম্বৰ কথা প্ৰথমে আকৌ কৈ দিছো, আমাৰ উদ্ধাৰৰ কাৰণে নিৰন্তৰ প্ৰাৰ্থনা কৰিব লাগে। সেইটো হৈছে আত্মা জয় কৰা যি সামগ্ৰী আছে তাক পঢ়ক। দ্বিতীয় হৈছে আত্মা জয় কৰাৰ গতিবিধি জড়িত হওক। সংগ্ৰহ বিতৰণ কৰি যাওক। তাক কৰক। পিছত আত্মা জয় কৰাৰ সামগ্ৰীবিলাক নিজৰ লগত ৰাখক, কাষত। পঞ্চমটো আমি ক'লো যে সাক্ষ্য শুনক। কেনেকৈ কোনে যীশুখ্ৰীষ্টলৈ আনিলে। পিছত যীশুখ্ৰীষ্টৰ শীঘ্ৰ আগমনৰ কাৰণে সচেতন হৈ যাওক। আমি সপ্তমত ক'লো যে আত্মা জয় কৰাৰ পৰিকল্পনাত আলোচনা কৰক। আপোনালোকে কেনেকৈ আত্মা জয় কৰিব পাৰে। কি কৰিব লাগে? আপোনাৰ সৈতে আপোনাৰ ওপৰত দৈনিক শৈলী কি হ'ব লাগে? প্ৰশংসা হওক। আপোনাৰ সৈতে উৎসাহ থাকিব পাৰে আত্মা জয় কৰাৰ। দৰ্শন পোৱাটো যথেষ্ট নহয়। দৰ্শন পোৱাৰ পাছত যুক্ত হোৱাটো আৱশ্যক হয়। আঁচনি হোৱাটো আৱশ্যক হয়। দৰ্শন পালে বহুত ডাঙৰ এটা ফল আপুনি প্ৰচাৰ কৰি আছে। এতিয়া আপুনি এইটো আঁচনি বনাওক পবিত্ৰ আত্মাৰ সৈতে। যি ঈশ্বৰে আপোনাক দৰ্শন দিছে সেই ঈশ্বৰে আপোনাক যুক্তিও দিব, আঁচনি পৰিকল্পনা দিব। প্ৰশংসা হওক। সেইটো আছিলে সপ্তম। তেনেহ'লে আমি এতিয়া অংশ 2ত আহি যাওঁ যে কি কৰিব লাগে আৰু কি কৰিব লাগে। এইটোতো পাঠ 1 হৈ গ'ল। দ্বিতীয় পাঠ কি হয়? দ্বিতীয় পাঠ হৈছে যে কথা হৈছে যে আত্মাৰে পৰিপূৰ্ণ হৈ থাকক। আপোনাদের কাৰ্য হৈছে 12 অধ্যায় 11 পদ কৈছে যে আত্মাৰে পৰিপূৰ্ণ হৈ থাকা। দ্বিতীয় কথাটো হৈছে তাৰ সঠিক বুজনি। প্ৰথম পাঠ কাৰ বাবে আছিলে? উৎসাহটো কেনেকৈ বনাই ৰাখিম, কেনেকৈ নিৰন্তৰে উৎসাহী হৈ থাকিম। প্ৰথম পাঠ আছিলে। দ্বিতীয় পাঠ হৈছে আত্মা জয় কৰা কেনেকৈ সিদ্ধ কৰিম। আত্মাৰে পৰিপূৰ্ণ হৈ থাকক। সেইটো হৈছে শুভবাৰ্তাৰ সঠিক বুজনি। 2 নম্বৰ কথা শুভবাৰ্তাৰ সঠিক বুজনি। নিজৰ ফাউণ্ডেশ্যন স্কুল হ'ব লাগে। নিজে আপুনি বাস্তৱিকতা সংগ্ৰহ পঢ়িব লাগে। সেইটো কাৰণে আপুনি নিজে বাক্য পঢ়িব লাগে। নেতাৰ যি প্ৰশিক্ষণ ল'ব লাগে। অধিক হৈ গ'ল এইটো কাৰণে যীশুখ্ৰীষ্ট আহিছিলে নহয়। বাইবেলে কৈছে যে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে। কৈছে যে সঠিক বুজনি। শুভবাৰ্তাক বুজাও। যাক আপুনি জয় কৰি লৈছে না শুভবাৰ্তা বুজাও। আপুনি বুজাইছে তেতিয়া আত্মাৰে পৰিপূৰ্ণ হোৱা প্ৰথম কাৰ্য। দ্বিতীয়টো কিছু শুভবাৰ্তাৰ সঠিক বুজনি হোৱা। তাতে আপুনি যাক জয় কৰিছে তাক সিদ্ধ কৰিব পাৰে, যাক এক নেতা বনাব পাৰে। আমাক জয় কৰাটো সেই তেতিয়ালৈকে পূৰ্ণ নহয় যেতিয়ালৈকে সেই আত্মা এক নেতা নহয়। সেই তেতিয়াই নহয় যে যেতিয়া উদ্ধাৰ হয়। এইটো আৰম্ভণি হয়। এতিয়া নহয় যে তেনে পবিত্ৰ আত্মা গ্ৰহণ কৰে। এইটো আৰম্ভণি হয়। এইটো ভাল আৰম্ভণি হয়, কিন্তু শেষ নহয় যেতিয়া নেকি সেই নেতা নহয়, পালক নহয়। নিজকে নিজে এজন পালক বনাবৰ কাৰণে সপোন চাই আছে, সেই পথত আছে। কয় যে হয় পালক মই কাম কৰিম। প্ৰশংসা হওক। তাক বুজাও। তেওঁ কওক যে সকলো বস্তুবিলাক ধ্যান দি চাও। যীশুখ্ৰীষ্ট এইটোৱে কৈছে। তাক শুনোৱা, তাক শিষ্য বনোৱা, তাক সকলো কথা মানিবলৈ শিকাও। প্ৰশংসা হওক। হালেলুয়া। প্ৰচাৰ কৰাত আৰু বুজাত পাৰ্থক্য আছে। প্ৰথমে আপুনি বুজিব লাগিব, তাৰপিছত বুজাব লাগিব। এনেহ'লে আপুনি নিজৰটো নিবেদ কৰিব লাগিব। চতুৰ্থটো হৈছে তেওঁলোকৰ উদ্ধাৰৰ প্ৰাৰ্থনা কৰাও। ঠিক আছে। উদ্ধাৰৰ প্ৰাৰ্থনা লোকবিলাকে নকৰায়। সংগ্ৰহৰ শেষৰ পাঠত গুচি যাও। তাত আপোনালোকে উদ্ধাৰৰ প্ৰাৰ্থনা পাব। তাৰপিছত তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত গ্ৰহণ কৰক।
তেওঁলোকে কওক যে আপুনি ঈশ্বৰৰ ৰাজ্যত আছে, ঈশ্বৰৰ ৰাজ্যত গ্ৰহণ কৰক। কৰা মানে তেওঁলোকে মণ্ডলীলৈ আহক, তেওঁলোকক পৰিচয় কৰাই দিয়ক। আনবিলাক লোকবিলাকে জানে, লোকবিলাকে তেওঁলোকক ধ্যান ৰাখিব পাৰে। এনেও নহয় যে আপুনি আত্মা লৈ আহিলে আৰু আপুনি এনেই লৈ গুচি গ'ল, নহয়। তাতে লগ কৰোৱাওক যে চাওক এইটো নেতা হয়, মোক দেখি মই উৎসাহিত হ'লোঁ, এইবিলাকৰ বিষয়ে ভাল কথা কওক। এইবিলাকক ঈশ্বৰৰ গৃহত পৰিচয় কৰাই দিয়ক, গ্ৰহণ কৰক। তাৰপিছত তেওঁবিলাকৰ মণ্ডলী মেণ্টৰশ্বিপত পৰিচয় কৰাই দিয়ক। ঠিক আছে, কি মণ্ডলী মেণ্টৰশ্বিপ প্ৰগ্ৰাম আছে, এনেকৈ ফাউণ্ডেশ্যন স্কুল আছে, লিডাৰ্ছ ট্ৰেইনিং আছে, মিটিং আছে, সভ্যতা সংগ্ৰহ আছে। এইটো খ্ৰাইষ্ট এম্বেচি সভ্যতা সংগ্ৰহ এক মেণ্টৰশ্বিপ প্ৰগ্ৰাম হয়। আলোক ক্ৰিছত ইয়ৰ লাভ ৱৰ্ড ইজ নাইট, চল উইনাৰ কংগ্ৰেছ, ICLC, PPC, সকলোবিলাক আৰু যি বিশেষ লিডাৰ্ছ মিটিং হয় জেনেৰেল স্তৰত, গ্ৰুপ স্তৰত, সকলোবিলাক চাৰ্চৰ মেণ্টৰশ্বিপ প্ৰগ্ৰাম হয়। আপুনি বহুতো সবাহৰ সপ্তমটো হৈছে এইবিলাকক লিডাৰশ্বিপত এৰি দিয়ক। প্ৰশংসা হওক, হালেলুয়া, হালেলুয়া। কিয়নো আমি এনে দিনত জীয়াই আছো, শুভবাৰ্তাৰ বহুত দাবী আছে। আপুনি হ'ব পাৰে নাজানে, তাৰ বহুত দাবী আছে। এইবিলাকে সমাধান বিচাৰি আছে। সমাধান ক'ত আছে? ঈশ্বৰৰ বাক্যত। প্ৰশংসা হওক, হালেলুয়া, হালেলুয়া। মোৰ বিশ্বাস আছে আপোনালোক উৎসাহিত আছে। জানিবলৈ নহয়, কিবা এটা আপুনি কৰিব পাৰিব। আপোনাৰ লগত ঈশ্বৰৰ যোগ্যতা আছে। আপুনি এই যোগ্যতাৰ সৈতে ঈশ্বৰৰ কাৰণে আত্মজয়কাৰী এজন প্ৰভাৱী ব্যক্তি হৈ দেখুৱাব পাৰিব। প্ৰস্তুত আছে, যিটো কৰিব লাগে আমি আপোনালোকক কৈ দিলোঁ। আপোনালোকে আছে নিজৰ হাতবিলাক তুলি লওক, ঈশ্বৰৰ ধন্যবাদ দিয়ক, স্তুতি কৰক, তেওঁৰ গৌৰৱ কৰক। হালেলুয়া, হালেলুয়া। এইটো সময় হয় উপহাৰৰ, দশম ভাগৰ আৰু পাৰ্টনাৰশ্বিপৰ বিশেষ বীজৰ কাৰণে। তেওঁলোকে জানে যে কেইটা ক্ৰুচেড কৰি আছো, আমাৰ বীজ তাত হ'ব লাগে, দৰে হ'বলৈ দিয়ক যে এটা পাৰ্টনাৰশ্বিপ তাত হয়। সেই সকলোবিলাক কৰিবৰ বাবে আমাৰ তথ্য স্ক্ৰীণতো আছে, আপোনালোকে অনলাইন চাই আছে। আমি উপহাৰৰ কাৰণে প্ৰাৰ্থনা কৰিম। ধন্যবাদ দিছোঁ প্ৰভু, উপহাৰক দিবলৈ অনুগ্ৰহ, জ্ঞান, বুদ্ধি, বুজনি দিয়াৰ বাবে। আমি উপহাৰক দিছোঁ প্ৰভু। ইয়াৰ বৃদ্ধি হোৱা আশীৰ্বাদ, বৃদ্ধি হোৱা শস্য আমালৈ দ্ৰুতভাৱে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমাৰ সন্তানবিলাকৰ কোনো ভাল বস্তুৰ অভাৱ নহ'ব, কোনো ভাল বস্তুৰ অভাৱ নহ'ব, কোনো ভাল বস্তুৰ অভাৱ নহ'ব, ভাল বস্তুৰ অভাৱ নহ'ব। উপহাৰবিলাকৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছোঁ। বৃদ্ধি হোৱাৰ নিয়মক কৈছোঁ, কাৰ্য আৰু শুভবাৰ্তা বিস্তাৰৰ বাবে প্ৰভু যীশুৰ নামত। আমেন। ৱাও, ৱাও, ৱাও। আপোনালোকৰ প্ৰথমবাৰ আহিছে, মই আপোনালোকক আদৰণি জনাব বিচাৰিছোঁ। য'তে আপোনালোকে আছে থিয় হ'ব পাৰে, য'তে আপোনালোকে আছে থিয় হ'ব পাৰে, ওচৰে আপোনালোকক সহায় কৰিব, লাজ নকৰিব, থিয় হওক, লৈ আহিছে তেওঁবিলাকে থিয় কৰাওক। আপোনালোকে অনলাইন এই কাৰ্যসূচীক দেখি আছে, প্ৰস্তুত হৈ যাওক ঈশ্বৰৰ ৰাজ্যত আহিবৰ বাবে। প্ৰশংসা হওক, ঈশ্বৰৰ সন্তান হ'বৰ বাবে। যোহানৰ পুস্তকত কৈছে, মানে তেওঁক গ্ৰহণ কৰিলে, যিমানে তেওঁক বিশ্বাস কৰিলে, তেওঁ তাক ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিলে। অধিকাৰক গ্ৰহণ কৰি লওক। এই প্ৰাৰ্থনা মোৰ পাছে পাছে ক'ব। যীশুখ্ৰীষ্টক নিজৰ প্ৰভু বনাবলৈ আপুনি নিজৰে হৃদয়েৰে বিশ্বাস কৰিব লাগিব, মুখেৰে ঘোষণা কৰিব লাগিব। হৃদয়েৰে বিশ্বাস কৰিবলৈ মুখেৰে ক'ব লাগিব। এই প্ৰাৰ্থনা মোৰ পাছে পাছে ক'ব। প্ৰিয় পিতৃ, বিশ্বাস কৰোঁ যীশু জীৱিত ঈশ্বৰৰ পুত্ৰ, তেওঁ মোৰ আত্মাক বচাবলৈ ক্ৰুচত মৰিলে আৰু আপুনি তেওঁ তৃতীয় দিনা মৃতবিলাকৰ মাজৰ পৰা জীৱিত কৰিলে। তেওঁ আজি জীৱিত আছে। আজি মই নিজৰ মুখেৰে ঘোষণা কৰিছোঁ, প্ৰভু যীশু খ্ৰীষ্ট প্ৰভু হয়, মোৰ গৰাকী হয়। আজিৰ পৰা মই ঈশ্বৰৰ সন্তান হওঁ। আজিৰ পৰা মই বাচি গ'লোঁ। আজিৰ পৰা মই নতুন জন্ম হৈছোঁ। মই বিশ্বাসৰ দ্বাৰা নিজৰ ভিতৰত অনন্ত জীৱনক গ্ৰহণ কৰোঁ প্ৰভু যীশুৰ নামত। আমেন। ৱাও। আপোনালোকে এইটো প্ৰাৰ্থনা কৰিছে, লোক হ'লে আপোনালোকে বাস্তৱিকতে বাচি গৈছে। হালেলুয়া। ঈশ্বৰৰ ৰাজ্যত আপোনালোকৰ আদৰণি জনাইছোঁ। কোনোবা অনলাইন আছে যেন আমাৰ তথ্য তাত আছে, আমাক কওক যাতে আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম, যাতে আপোনালোক আগবঢ়াব পাৰোঁ। আপোনালোকে বহে তাৰ বাবে মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ। ঈশ্বৰ, মই প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন ব্যক্তিৰ বাবে প্ৰভু যীশু প্ৰভু হিচাপে গ্ৰহণ কৰিছে। প্ৰভু, মই প্ৰাৰ্থনা কৰিছোঁ যীশুৰ নাম এইবিলাকৰ কাৰণে সৰ্বদাই থাকিব।
এইবিলাকে ঈশ্বৰৰ ৰাজ্যত আছে। এইবিলাকৰ ওপৰত কোনো দাবী বা হস্তক্ষেপ নাই। আশীৰ্বাদ কৰিছো বুদ্ধিৰ সৈতে, বুজনিৰ সৈতে, সৈতে, গ্ৰহৰ সৈতে আৰু আপোনাৰ আত্মাৰ সৈতে। আত্মাক গ্ৰহণ কৰক, আত্মাৰে পৰিপূৰ্ণ হওক যীশুৰ নামত। আমেন, আমেন। ৱাও 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 ৱাও। আপোনালোকে বহিব পাৰে। যদি প্ৰথমবাৰ আহিছে তেনেহ'লে আমাক লগ কৰি যাব। আমি থিয় হ'ম, ঈশ্বৰৰ ধন্যবাদ দিম। ঈশ্বৰৰ প্ৰেম, যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আমাৰ সৈতে সৰ্বদাই থাকক যীশুৰ নামত। আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু মই চিৰকাল জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম প্ৰভু যীশুখ্ৰীষ্টৰ নামত। আমেন। আনন্দ কৰক, বাক্যই কাৰ্য কৰে।